যোৰহাটৰ এগৰাকী সমাজ সচেতন ব্যক্তি বীৰেন দত্তই বিগত 2001 চনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰৰ 100 বছৰ গৰকা বৃদ্ধ পিতৃ-মাতৃক ৰাজহুৱাকৈ এক সম্বৰ্ধনা জ্ঞাপন কৰি আশীৰ্বাদ গ্ৰহণ কৰি পিতৃ-মাতৃ ভক্তিৰ এক নিদৰ্শন দাঙি ধৰিছে। জীৱনৰ বিয়লি বেলাত পুত্ৰ জীৰ মৰম স্নেহ আদায়ৰ পৰা বঞ্চিত হৈ সুখে শান্তিৰে যাতে এতিয়া দিনবোৰ অতিবাহিত কৰিব পাৰে, এই মহান উদ্দেশ্য আগত লৈ বিগত বছৰৰ দৰে এইবাৰো বীৰেন দত্তৰ উদ্যোগত জাজি মুখৰ কেইবাগৰাকীও 100 বছৰ গৰকা আইতা ককা সম্বৰ্ধনা জনাই সেৱালৈ নৱপ্ৰজন্মক এইদৰে পিতৃ-মাতৃ ভক্তি মাৰ্গ দেখুৱাইছে, যি পদক্ষেপক সকলোৱে আদৰণি জনাইছে। তেখেতৰ এই মহান চিন্তাক আগুৱাই নিবলৈ তথা উৎসাহিত কৰিবলৈ উক্ত সম্বৰ্ধনা কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণৰ সঞ্চালক ডক্টৰ বিনয় কুমাৰ মেধি, UNOৰ ভাৰতৰ মনোনীত সদস্য বিপুল হাজৰিকা, টিয়ক চাহ বাগিচাৰ সহকাৰী সম্বন্ধক ৰাজনীশ খাৰঘৰীয়া, বিশিষ্ট চিকিৎসক ডক্টৰ ব্ৰায়ান টাক্কাৰকে প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। ইফালে সন্মান পাই অতিকৈ আনন্দিত হৈ পৰে বৃদ্ধ পিতৃ-মাতৃ আৰু বীৰেন দত্তই যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপেৰে জীয়াই থকাৰ হেঁপাহ অধিক কৰি তুলিছে বুলি সদৰি কৰে। প্ৰান্ত গাঁওবিলাকত 2001 চনৰ পৰা ককা আৰু আইতাসকলৰ 100 বছৰ পাৰ হোৱা অনুষ্ঠান মই 2001 চনৰ পৰা অনুষ্ঠান ভাগ কৰি আহি আছোঁ। আজি প্ৰায় এই অনুষ্ঠানবিলাকৰ 100 ঊৰ্ধ্ব অনুষ্ঠান ব্যক্তিক এই অনুষ্ঠানত মই এটি সমূহীয়াভাৱে সম্বোধন অনুষ্ঠান জনাওঁ। এই অনুষ্ঠানত গাঁৱৰ প্ৰান্তৰ অসমৰ প্ৰায় গাঁৱৰ প্ৰান্তৰ আজিলৈকে এই অনুষ্ঠানভাগিত কৰি আহি আছোঁ। এইবাৰ জাজিমুখ ভকত গাঁৱত এই অনুষ্ঠানভাগি আজি জাজিমুখ দৈখাপাৰ এটা সভা ভাওনাৰ অনুষ্ঠান হৈছিল। এই অনুষ্ঠানত আমি সঁচাকৈ সচেতন ব্যক্তি হিচাপে 100 বছৰ ঊৰ্ধ্ব আইতাৰ ককাকতাক সম্বোধন জনাওঁ। আমি তাত 100 বছৰ আইতাক সেই অনুষ্ঠানত 100 বছৰ আইতাকো সম্বোধন অনুষ্ঠান এটা কৰিলোঁ। বিশেষ ককা আৰু আইতা যাব নোৱাৰাৰ কাৰণে আমি এই ঘৰলৈ আহি তেখেতসকলক আমি সম্বোধনী এটা অনুষ্ঠান মই জনাই গৈ আছোঁ, যাতে উদ্দেশ্যটো যাতে 100 বছৰ ঊৰ্ধ্ব আইতাৰ ককাসকলৰ শান্তিৰ 100 বছৰ মানৱতাক জয় কৰাৰ এই অনুষ্ঠানভাগিৰ উদ্দেশ্য হ'ল সেইটোৱে, 100 বছৰ পাৰ হোৱা আইতা ককাহঁতক মানৱতাৰ জয় কৰাৰ অনুষ্ঠান। অসম আদিত্য টিয়ক।